নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। জুৰিয়াত মহৰুম ওছমান আলী সদাগৰৰ সামূহিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিধায়ক নুৰুল হুদাৰ প্ৰচেষ্টাত 10 লাখ টকা ব্যয় সাপেক্ষে মহৰুম ওছমান আলী সদাগৰ সামূহিক ভৱনৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে। অসমীয়া ভাষা সাহিত্যত অৱদান আগবঢ়াই যোৱা মহৰুম ওছমান আলী সদাগৰ সামূহিক ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছে ৰূপহীহাটৰ জুৰিয়াত। ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ প্ৰচেষ্টাত সাংসদ পুঁজিৰ অধীনত 10 লাখ টকা ব্যয় সাপেক্ষে মহৰুম ওছমান আলী সদাগৰ সামূহিক ভৱন স্থাপন কৰা হৈছে ৰূপহীহাটত। আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈ, বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা গৌতম বৰা, বিধায়ক নুৰুল হুদাকে ধৰি বহু কংগ্ৰেছ নেতাকৰ্মী তথা সমৰ্থকসকল। অনুষ্ঠানত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰে যে ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা বিভিন্ন ধৰণৰ দুৰ্নীতি আৰম্ভ হৈছে। নতুন নতুন সিন্ডিকেট আৰম্ভ হৈছে। কয়লা সিন্ডিকেট, জুৱা সিন্ডিকেট, SI সিন্ডিকেটত বিজেপি কৰ্মী জড়িত হৈ আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব হোৱা দেখা গ'ল সাংসদ গৌৰৱ গগৈক। ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ প্ৰচেষ্টাত সাংসদ পুঁজিৰ অধীনত 10 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া মহৰুম ওছমান আলী সদাগৰ চাহাবৰ সামূহিক ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ লৈ বিৰোধী দলৰ উপ দলপতি হুছেইনে সাংসদ গৌৰৱ গগৈ তথা ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছে। সাহাবৰ নামত আজি ৰূপহীহাট সমষ্টিৰ ভিতৰত এটা সামূহিক ভৱন স্থাপন কৰা গৈছে। এই ক্ষেত্ৰত ৰূপহী সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া ধৈৰ্য ৰাখক। হয়, আমাৰ যোৱা 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ অসমৰ ভিতৰত লোকপ্ৰিয়তা কমি গৈছিল, কিন্তু এতিয়া চাৰিওফালে ৰাইজে স্বীকাৰ কৰিছে কি বিজেপি চৰকাৰ অহাৰ পিছত দুৰ্নীতি বৃদ্ধি হৈছে। বিভিন্ন ধৰণৰ সিন্ডিকেট আৰম্ভ হৈছে, নতুন নতুন সিন্ডিকেট আৰম্ভ হৈছে। কয়লা সিন্ডিকেট, জুৱা সিন্ডিকেট, এতিয়া পৰীক্ষাৰ লৈ সিন্ডিকেট। SI পৰীক্ষাত আমি দেখা পালো কি SI পৰীক্ষাৰ সিন্ডিকেটত বিজেপি কৰ্মীসকল জড়িত হৈ আছে। আজি আমি দেখা পাইছো কি আমাৰ আইসকল বহি আছে, তেওঁলোকে কৈছে কি মোৰ ঘৰখন চলাবলৈ কাৰণে পইচা লাগে, দোকানত মিঠাতেলৰ দাম বাঢ়ি গৈছে, মোৰ পইচা নাই। আৰু এই বিজেপি যি সময়ত মোৰ পইচা নাই, এতিয়া ইয়াৰ পৰা গুৱাহাটী যাবলৈ আকৌ টোল টেক্স লৈছে মোৰ পৰা। দুখীয়া মানুহৰ পৰা টোল টেক্স লৈছে। দুখীয়া মানুহৰ পেট্ৰলৰ ডিজেলৰ দাম বৃদ্ধি কৰি দিছে। দুখীয়া মানুহৰ মিঠাতেলৰ দাম বৃদ্ধি কৰি দিছে, আলু আৰু পিঁয়াজৰ দাম বৃদ্ধি কৰি দিছে। কিন্তু ডাঙৰ ডাঙৰ বেপাৰীসকলৰ আজিও বিজেপি চৰকাৰ সহায় কৰি আছে। এই বিজেপি চৰকাৰ এতিয়া আদানী আৰু আম্বানী চৰকাৰ হৈ গ'ল। সদায় সঁচাকে আমাক মানুহে যদি দুখীয়া মানুহৰ চৰকাৰ বিচাৰে, মানুহে কৈছে আমাক লাগে কংগ্ৰেছ। ধৈৰ্য ৰাখক। হয়, আমাৰ যোৱা 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ অসমৰ ভিতৰত লোকপ্ৰিয়তা কমি গৈছিল, কিন্তু এতিয়া চাৰিওফালে ৰাইজে স্বীকাৰ কৰিছে কি বিজেপি চৰকাৰ অহাৰ পিছত দুৰ্নীতি বৃদ্ধি হৈছে। ওছমান আলী সদাগৰ নিচিনা এজন ব্যক্তি যিজনে অসমীয়া ভাষা সাহিত্যত বহুত অৱদান আছে, অসম সাহিত্য সভাতো বিভিন্ন ক্ষেত্ৰত তেওঁ সহায় কৰিছে, তেনে এজন ব্যক্তিৰ নামত ৰূপহী সমষ্টিত আজিৰ তাৰিখত এনেধৰণৰ এটা ভৱন কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা এটা আমাৰ মাজত থকা সমন্বয়ৰ ভাৱটো আৰু বেছি সুদৃঢ় হ'ব। যিটো সময়ত বিভিন্নজনে সমাজখন ভাঙিব বিচাৰিছে, সেই সময়খিনিত আমি একেলগে সমাজখন জোৰা লগাব পৰাত যথেষ্ট আজিৰ এই অনুষ্ঠান, এই ভৱনটোৱে কৰিব। মই গৌৰৱ গগৈ ডাঙৰীয়া আৰু সাংসদ পুঁজিৰ পৰা এই ক্ষেত্ৰত 10 লাখ টকা আগবঢ়োৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ ফালৰ পৰা আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ওছমান আলী সদাগৰ নিচিনা এজন ব্যক্তি। এই খবৰটোৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।